So guys, আজি মই ক্যামেৰাটো এটো কাৰণে অন কৰিছো মোৰ আজি গোলাঘাটত এটা ইনভিটেশন এটা আছিল তো আহি মই গিফটৰ কাৰণে বহুত জগত ট্ৰাই কৰিলো এটা ভাল গিফট কাপো দিবলৈ পৰা তেনেকে একো পোৱা নাই এজনে ৰেফাৰ কৰিলে 3D প্ৰিন্টিং ষ্টুডিও বুলি এটা আছে বলে তাত কাস্টমাইজ বহুত বস্তু পোৱা যায় তো চাও গৈ তাত কেনেকৈ কি বস্তু পাও আৰু আপোনালোকক দেখাম এড্ৰেছটো কোনফালে আছে কি আছে আৰু কি কি পায় তাত তো চাই থাকক তো এইটো জগা সবে চিনি পায় এইটো এমেছাৰ হল এই গলিটো কি সোমাবলে চাই থাকক তো 3D প্ৰিন্টিং ষ্টুডিও এখনে আছিল ইয়াত সব কাস্টমাইজ বস্তু আপুনি কি ল'বলৈ আহিছিল পছন্দ কৰি লওঁ আচ্ছা কেনেকৈ পাইছে ইয়াত বস্তু আগতে নিছো তোমাৰ ইয়াৰ পৰা আৰু গোটেই গোলাঘাট ঘূৰিলো গোলাঘাট অহাৰ পিছত মই ইয়াত নাম শুনিলো তোমাৰ কথা আচ্ছা এইখন দোকানত 3D প্ৰিন্টিঙৰ কথা নাম শুনিলো সেইকাৰণে ইয়ালৈ আহিছো আৰু ইয়াত বোলে দামটো অকণমান সস্তা বুলি গম পাইছো মানে আচ্ছা এইটো কি বুলি কয় ৰেজিন পেইন্টিং বুলি আৰু শুনিছো কাস্টমাইজ বস্তু আছে বহুত লম আগতে লৈছে ন আগতে লৈছো ইয়াৰ পৰা আচ্ছা এইবোৰ বস্তু কি এইবোৰ বিলাকত আপোনাৰ শীট প্ৰিন্ট হয় এনেকুৱা টাইপৰ শীট হয় এইটো এটা আছে মাৰ্বল প্ৰিন্ট ইয়াৰ নিচিনা হ'ব ন এই বস্তুটো নিচিনা হ'ব আৰু এইটো মাৰ্বল হয় ফটো এনেকুৱা হ'ব কোৱালিটি চব এইকেইটা গিফটিং আইটেম গিফট আইটেম আৰু সোমাব আৰু পাই যাব বেলেগ কোৱালিটি এইকেইটা কাস্টমাইজ ফটো এনেকৈ প্ৰিণ্ট হয় কাস্টমাইজ ফটো এইবিলাক প্ৰিণ্ট হৈ যায় এইটো সাইজতো হ'ব নেকি এইটো সাইজতো হৈ যাব কাস্টমাৰ ৰিকোয়ারমেন্ট এইটো সাইজত হৈ যাব So এইকেইটা চাই আছে সব কাস্টমাইজ ফটো প্ৰিন্ট হয় এইবোৰ গ্লাছৰ হয় এইটো ক্ৰিষ্টেলৰ হয় বটল আছে বটলত প্ৰিন্ট হৈ যায় মাকতো প্ৰিন্ট হয় এইটো এটা টাইলছ প্ৰিন্টিং হয় ইয়াৰ গ্লোসিনেস সব এইবিলাক প্ৰিমিয়াম কোৱালিটি গিফটত আহি যায় কিন্তু প্ৰাইস একদম চিপ হয় সো গাইস এখন মোৰে দোকান আছিলে ভিডিওটো বনালো চাব আপোনালোক আৰু লোকেশন দিয়া হ'ব ডিটেইলছটো দিয়া হ'ব আহক ভিজিট কৰক